নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত মিয়া বিতৰ্কৰ সন্দৰ্ভত সবাতোকৈ ডাঙৰ খবৰটো আনি টকশ্ব দৰ্শকৰ বাবে লৈ আহিছোঁ মিয়া বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ ঘোষণা কৰিছে যে মিয়া শব্দটো আৰু ব্যৱহাৰ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত নিজ মুখে এই কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে যে মিয়া শব্দটো মই আজিৰে পৰা ব্যৱহাৰ নকৰোঁ মিয়া অসমীয়া বিতৰ্কৰ মাজত সবাতোকৈ ডাঙৰ খবৰ আহি পৰিছে যে অৱশেষত মুখ্যমন্ত্ৰীয়ে যেন বুজি পালে যে মিয়া শব্দটো ব্যৱহাৰ কৰিলে একাংশই মনত দুখ পায় মিয়া শব্দটো আৰু ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে সদনত মুখ্যমন্ত্ৰীয়ে ক'লে যে আজিৰে পৰা মই মিয়া শব্দটো নকওঁ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে গতিকে কাৰোবাৰ মনত মই দুখ দিব বিচৰা নাই মোৰ যেটো পথ সেই পদবীত থাকি কাৰোবাৰ মনত মই দুখ দিব নোৱাৰো গতিকে কাৰোবাৰ মনত দুখ দিব বিচৰা শব্দ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ নকৰে মিয়া শব্দটো আজিৰে পৰা ব্যৱহাৰ নকৰো বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া অসমীয়া বিতৰ্কৰ মাজতে সদনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে তেওঁ আৰু মিয়া শব্দটো ব্যৱহাৰ নকৰে বিগ আপডেট এনি টকছৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ সকলোতকৈ ডাঙৰ খবৰ আজিৰে পৰা মই মিয়া শব্দটো ব্যৱহাৰ নকৰোঁ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মিয়া শব্দটো ক'লে ভাল পাব বুলি ভাবিছিলোঁ কাইলৈৰ পৰা মই মিয়া শব্দটো নকওঁ এই কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে মিয়া শব্দ আৰু ব্যৱহাৰ নকৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া বিতৰ্কৰ মাজতে সদনত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ মিয়া অসমীয়া বিতৰ্কৰ মাজতে ডাঙৰ খবৰ ৰাখিছে যে মিয়া শব্দটো ব্যৱহাৰ নকৰে মুখ্যমন্ত্ৰীয়ে সদনত মুখ্যমন্ত্ৰীয়ে ক'লে যে মুখ্যমন্ত্ৰী হিচাপে মই সকলো কথা ক'ব নোৱাৰো মোৰ পদ মৰ্যাদা আছে গতিকে মিয়া শব্দটো মই ব্যৱহাৰ নকৰো যদি আপোনালোকে বেয়া পায় কিয়নো আনে মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰে কাৰো মনত দুখ দিব বিচৰা নাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যে কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে আজিৰ দিনটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সদনত যে কাইলৈৰ পৰা মই মিয়া শব্দটো নকওঁ যদি আপোনালোকে বেয়া পাইছে মই মিয়া শব্দটো নকওঁ আপোনালোকে ভাল পাব বুলি ভাবিছিলোঁ কিন্তু যদি দুখ পাইছে বা বেয়া পাইছে তেতিয়াহ'লে মিয়া শব্দটো মই আৰু আজিৰে পৰা ব্যৱহাৰ নকৰোঁ এই কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে মিয়া শব্দটো ক'লে আপোনালোকে ভাল পাব বুলি ভাবিছিলোঁ গতিকে মিয়া শব্দটো কোৱাৰ আপোনালোকে বেয়া পাইছে কাইলৈৰ পৰা মই মিয়া শব্দটো নকওঁ এই কথা মুখ্যমন্ত্ৰীয়ে সদনত স্বীকাৰ কৰিছে মিয়া বিতৰ্কৰ মাজতে এই ডাঙৰ খবৰ ৰাখিছে সদনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে মিয়া শব্দ আৰু ব্যৱহাৰ নকৰে হিমন্ত বিশ্ব শৰ্মাই কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে বুলি সদনত স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু সদনত নিজে মুখ্যমন্ত্ৰীয়ে ক'লে যে মিয়া বিতৰ্ক যি চলি আছে বা মিয়া বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ মন্তব্য এই মুহূৰ্তত আৰু হিমন্ত বিশ্ব শৰ্মাই সদনত কি কৈছিল পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই মুহূৰ্তত আপোনালোকৰ লেখীয়া আগবঢ়াইছোঁ অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে এতিয়া কেছটো মোৰ ওপৰত কিয় দিয়ে কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে মুঠকৈ আমিতো কেতিয়াও এনেকৈ নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰোঁ কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলোঁ না আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে
এক চেয়াৰমেন মানিলে আমি মানিলো। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলোঁ। কাৰণ আমাৰ ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ। যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে। এতিয়া কেছটো মোৰ ওপৰত কিয় দিয়ে? কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে। মোতকৈ আমিতো কেতিয়াও এনেকৈ নকওঁ পাকিস্তানী মুছলমান শব্দ, আমিতো কেতিয়াও ইউজ নকৰোঁ। কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে, আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱেই, আপোনালোকে জানে বহুত। আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ, যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি। তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ, খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ। যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি, তেতিয়াহে আমি মিয়াটো কওঁ। আজি আগতে মিয়া নকৈছিলোঁ। না, আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে? এক চেয়াৰমেন মানিলে আমি মানিলো। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলোঁ। কাৰণ আমাৰ চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে। এটা যদি মানি লোৱা নাই, এইটো মানা নাই, এইটো মানা নাই। আচ্ছা, তেতিয়াহ'লে অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ, কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ। ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি, যে সন্মানীয় শব্দ বুলিহে মই। অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ। যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে। এতিয়া কেছটো মোৰ ওপৰত কিয় দিয়ে? কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে। মোতকৈ আমিতো কেতিয়াও এনেকৈ নকওঁ পাকিস্তানী মুছলমান শব্দ, আমিতো কেতিয়াও ইউজ নকৰোঁ। কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে, আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱেই, আপোনালোকে জানে বহুত। আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ, যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি। তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ, খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ। যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি, তেতিয়াহে আমি মিয়াটো কওঁ। আজি আগতে মিয়া নকৈছিলোঁ। না, আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে? এক চেয়াৰমেন মানিলে আমি মানিলো। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলোঁ। কাৰণ আমাৰ চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে। এটা যদি মানি লোৱা নাই, এইটো মানা নাই, এইটো মানা নাই। আচ্ছা, তেতিয়াহ'লে অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ, কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ। ইমান দিনে মই কৈ আছিলোঁ।